যীশুখ্ৰীষ্টৰ জন্মৰ সময়ত যি মহিমা জগতে দেখা নাছিল তেনে মহিমা কেতিয়া দেখা যাব আজিৰে পবিত্ৰ ক্ষণতে উজলি উঠা নতুন দিনত এই নতুন ক্ষণত আমাৰ হিয়া নাচে উলাহত আমাৰ হিয়া নাচে উলাহত সেই উলাহ সেই আনন্দ সেই উলাহ সেই আনন্দ প্ৰভু যীশুৱে দিয়া প্ৰভু যীশুৱে দিয়া নতুন দিনত এই নতুন ক্ষণত আমাৰ হিয়া নাচে উলাহত এটি দুটি কৰি দিনে মাহে হয় বছৰ বাগৰি গৈ অতীত হয় এটি দুটি কৰি দিনে মাহে হয় বছৰ বাগৰি গৈ অতীত হয় প্ৰতিটো দিনত প্ৰতিটো প্ৰহৰ প্ৰতিটো দিনত প্ৰতিটো প্ৰহৰ প্ৰভু যীশুৱে দিয়া প্ৰভু যীশুৱে দিয়া নতুন দিনত এই নতুন ক্ষণত আমাৰ হিয়া নাচি উলাহত খুঁজি দুখুজি কৰি আমি আগুৱাও বিপদ নেওচি আগবাঢ়ি যাওঁ খুঁজি দুখুজি কৰি আমি আগুৱাও বিপদ নেওচি আগবাঢ়ি যাওঁ সেই জীৱন সেই সাহস সেই জীৱন সেই সাহস প্ৰভু যীশুৱে দিয়া প্ৰভু যীশু নমস্কাৰ আমাৰ ভক্তিবচন অনুষ্ঠানলৈ আপোনাক স্বাগতম জনাইছো খ্ৰীষ্টীয় বিশ্বাসী লোকসকলৰ বাবে বিশেষভাৱে প্ৰস্তুত কৰা এই ভক্তিবচন অনুষ্ঠানটো হৈছে বাইবেল অধ্যয়নৰ ধাৰাবাহিক অসমীয়া অনুষ্ঠান প্ৰিয় দৰ্শক আপুনি যদি আমাৰ আগৰ অনুষ্ঠানটো শুনিছিল তেনেহলে আপোনাৰ নিশ্চয় মনত আছে যে আমি যোৱা অনুষ্ঠানত বাইবেলৰ পুৰণি নিয়ম খণ্ডৰ হবকুক ভাৱবাদীৰ পুস্তকখনৰ 2 নম্বৰ অধ্যায়ৰ 13ৰ পৰা 20 নম্বৰ পদলৈকে পঢ়ি তাৰ ভিত্তিত আগবঢ়োৱা আলোচনা শুনিবলৈ পালো আজিৰ অনুষ্ঠানত আমি হবকুক ভাৱবাদীৰ পুস্তকৰ 3 নম্বৰ অধ্যায়ৰ 1ৰ পৰা 6 নম্বৰ পদলৈকে পঢ়ি তাৰ ভিত্তিত আগবঢ়োৱা আলোচনা শুনিবলৈ পাম অতীতৰ মহান জাতিবোৰে যি অসাৰ প্ৰচেষ্টা চলাইছিল সেইবোৰৰ কথা যদি আমি ভাবি চাওঁ তেনেহলে আমি দেখা পাওঁ তেওঁবিলাকে গঢ়ি তোলাৰ পৰিৱৰ্তে ভাঙি পেলোৱাত অধিক সময় খৰচ কৰিছিল যিহুৱা নিজৰ পবিত্ৰ মন্দিৰত আছে সমুদায় পৃথিৱী তেওঁৰ আগত নিজম দি থাকক ভৱিষ্যতে যেতিয়া প্ৰভু যীশু খ্ৰীষ্ট পৃথিৱীলৈ আহিব যেতিয়া তেওঁ ইয়াত তেওঁৰ মন্দিৰত থাকিব তেতিয়া তেওঁৰ সন্মুখত সমগ্ৰ লোকসকল নিস্তব্ধ হৈ পৰিব সকলো কোলাহল সকলো হুলস্থুল সকলো প্ৰতিবাদ সকলো বিভ্ৰান্তি সেই সময়ত নোহোৱা হৈ যাব কিন্তু আজিও তেওঁ ওপৰত স্বৰ্গত আছে কিন্তু মানুহে তেওঁক চিনি নাপায় আমি সেই কথা মনত পেলাই অলপ সময়ো যদি মৌন হৈ থাকিলোহেঁতেন
আমি যদি মাত্ৰ এসপ্তাহ মৌনতা অৱলম্বন কৰিব পাৰোঁ তেন্তে ই এক আচৰিত কথা হ'ব। গীত ৰচকে সুধিছে, মানুহবোৰে কিয় ক্ৰোধ কৰে আৰু লোকসকলে কিয় অসাৰ কল্পনা কৰে? কিয় সকলো হুলস্থুল, কিয় সকলো প্ৰতিবাদ? কাৰণ মানুহ ঈশ্বৰৰ পৰা বহুত দূৰত। মানুহে পাহৰি গৈছে যে ঈশ্বৰ তেওঁৰ স্বৰ্গত আছে। ঈশ্বৰ তেওঁৰ স্বৰ্গত আছে, কিন্তু পৃথিৱীত সকলো ভুল, কাৰণ মানুহৰ ঈশ্বৰৰ সৈতে সঠিক সম্পৰ্ক নাই। হবকুক ভাৱবাদীৰ পুস্তকৰ ৩য় অধ্যায়লৈ অহাৰ লগে লগে আমি হবকুক ভাৱবাদীৰ জীৱনত এক প্ৰচণ্ড পৰিৱৰ্তন ঘটা দেখিবলৈ পাওঁ। এই অধ্যায়ৰ শেষত যেতিয়া আমি দেখিম যে ভাৱবাদীজনে এটা সঠিক দিশ পৰিৱৰ্তন কৰিছে। পুস্তকখন অন্ধকাৰত মুকলি হৈছিল। হবকুকৰ মনত বহুতো প্ৰশ্নবোধক চিন আছিল আৰু তেওঁ ঈশ্বৰক প্ৰশ্ন কৰিছে। কিন্তু এতিয়া পুস্তকখন এটা ডাঙৰ বিস্ময়সূচক চিহ্নৰে গৌৰৱত সামৰণি পৰা আমি দেখিবলৈ পাওঁ। ই প্ৰশংসাৰ উচ্চ বক্তব্যৰে সামৰণি পৰে আৰু এই পুস্তকখনৰ শেষৰ অংশত প্ৰকাশ পোৱা বিশ্বাসতকৈ অধিক গভীৰ বিশ্বাস বিচাৰি পোৱা টান। এই অধ্যায়টোত আমি 3টা অতি নিৰ্দিষ্ট খণ্ডত ভাগ কৰিব পাৰোঁ। প্ৰথম 2টা পদত ভাৱবাদীজনৰ প্ৰাৰ্থনা, 3 পৰা 17 পদত ঈশ্বৰৰ কাৰ্যসূচী আছে আৰু তাৰ পিছত 18-19 পদত ভাৱবাদীৰ অৱস্থান আমি পঢ়িবলৈ পাওঁ। কথাবোৰ অধিক বহলাই চাবলৈ আহকচোন। এতিয়া আমি মূল আলোচনাটোৰ মাজলৈ আগবাঢ়ি যাওঁ। পৰম পবিত্ৰ প্ৰভু যীশুখ্ৰীষ্টৰ নামত নমস্কাৰ প্ৰিয় শ্ৰোতা। আশা কৰোঁ আপুনি ভালে কুশলে আছে মহান পিতা পৰমেশ্বৰৰ মহান অনুগ্ৰহত। প্ৰিয় শ্ৰোতা, এতিয়া আমি হবকুক পুস্তকখনৰ 3য় অধ্যায়ত প্ৰৱেশ কৰিব ধৰিছোঁ। এইটোৱেই শেষৰ অধ্যায় আৰু ইতিমধ্যে এই হবকুক ভাৱবাদীৰ জীৱনত এটা ডাঙৰ পৰিৱৰ্তন ঘটা আমি লক্ষ্য কৰিব পাৰোঁ। আৰু যেতিয়া আমি 3 নম্বৰ অধ্যায়ৰ সামৰণিৰ পিনে আগবাঢ়িম, আমি দেখিবলৈ পাম যে এই মানুহজনে একেবাৰে পৰিৱেশ সলনি কৰি পেলাইছে। এই পুস্তকখন দুখৰ এন্ধাৰ ভাৱেৰে আৰম্ভ হৈছিল। হবকুকে এটা বিশেষ প্ৰশ্ন সুধিছিল। তেওঁ ঈশ্বৰক প্ৰশ্ন কৰিছিল। কিন্তু এতিয়া পুস্তকখন গৌৰৱৰ ভাৱবোধক চিহ্নেৰে সামৰণি পৰা আমি দেখিবলৈ পাম। ইয়াৰ সামৰণি পৰিছে প্ৰশংসাৰ উচ্চ স্বৰেৰে আৰু এই পুস্তকৰ শেষ ভাগত আমি যিমান দৃঢ় বিশ্বাসৰ ভাৱ এটি ফুটি উঠা দেখা পাওঁ, তাতকৈ বেছি দৃঢ় বিশ্বাসৰ ভাৱ আন ক'ৰবাত আৰু থকা যেন আমাৰ অনুভৱ নহয়। হবকুক পুস্তকখনৰ এই 3 নম্বৰ অধ্যায়টো আমি আচলতে 3টা বিশেষ ভাগত ভগাব পাৰোঁ। প্ৰথম পদ 2টাত আমি হবকুক ভাৱবাদীৰ প্ৰাৰ্থনা পাওঁ। 3 নম্বৰ পদৰ পৰা 17 নম্বৰ পদলৈ আমি পাওঁ ঈশ্বৰৰ কাৰ্যসূচী আৰু 18 আৰু 19 নম্বৰ পদত আমি পাওঁ ভাৱবাদীগৰাকীৰ অৱস্থান। এতিয়া বাইবেলৰ পৰা পাঠ কৰি নিম। হবকুক 3 নম্বৰ অধ্যায়ৰ 1 নম্বৰ পদটো প্ৰথমতে পঢ়ি দিছোঁ। ইয়াত এনেদৰে লিখা আছে, হবকুক ভাৱবাদীৰ প্ৰাৰ্থনা, ছিগিয়নত সুৰত গাবলগীয়া। ছিগিয়নত শব্দটো সংগীতৰ সৈতে জড়িত। হয়তো সংগীতজ্ঞজনে কেনেদৰে বজাব লাগিব তাকে বুজাবলৈ এইটো এটা শব্দ বা সূত্ৰ আছিল। কিছুমানে আকৌ এইটো এটা বাদ্যযন্ত্ৰ আছিল বুলিও ক'ব খোজে। এই শব্দটো আমি গীতমালা পুস্তকতো পাওঁ। মুঠতে ই সংগীতৰ সৈতে জড়িত আৰু হবকুকৰ প্ৰাৰ্থনাটো ইব্ৰী ভাষাৰ কাব্য। এইটো উচ্চ স্তৰৰ প্ৰশংসাৰ গীত। হবকুকৰ জীৱনত কেনেকুৱা ধৰণৰ এটা পৰিৱৰ্তন আহিল মন কৰকচোন। তেওঁ প্ৰহৰী স্থানত যি গৌৰৱময় অভিজ্ঞতা লাভ কৰিলে আৰু ঈশ্বৰৰ পৰা উত্তৰ বিচাৰি ধৈৰ্য ধৰি অপেক্ষা কৰা কাৰ্যই তেওঁক এক প্ৰকৃত বিশ্বাসৰ স্থানলৈ লৈ আহিল আৰু তেওঁক এনেকুৱা কথা কিছুমান দেখুৱাই দিলে যিবোৰৰ বিষয়ে তেওঁ আগতে সচেতন নাছিল। গতিকে এই অধ্যায়টো হবকুকৰ গান। এইটো এটা লোকগীতৰ নিচিনা আনন্দৰ গীত। অধ্যায়টোৰ শেষৰটো পদ অনুসৰি এই গীতটো
তাঁৰযুক্ত বাদ্যযন্ত্ৰেৰে গাব লাগে। 19 নম্বৰ পদটো পঢ়ি দিছোঁ। প্ৰভু জিহুৱাই মোৰ শক্তি, তেওঁ মোৰ ভৰি হৰিণীৰ ঠেং যেন কৰিছে, মোৰ ওখ ঠাইবোৰেদি মোক গমন কৰাব। প্ৰধান বাদ্যকৰৰ নিমিত্তে মোৰ তাঁৰযুক্ত যন্ত্ৰত গাবলগীয়া। হবকুকে এই কথাখিনি শেষত লিখি ৰাখিছিল। গানটো কেনেদৰে গাব লাগে সেইটো জনাই দিবলৈকে তেওঁ তেনেদৰে লিখিছিল। অৱশ্যে আমি মনত ৰখা উচিত যে আজিকালি আমি শুনি থকা বহুতো গীততকৈ এইটো অতি উচ্চ পৰ্যায়ৰ গীত আছিল। প্ৰিয় শ্ৰোতা, আজি আমি বাক স্বাধীনতাৰ কথা কওঁ, কিন্তু শুনাৰ স্বাধীনতাৰ কথাও প্ৰয়োজনীয় হৈ পৰিছে। কাৰণ আজিকালি কিছুমান নুশুনিবলগীয়া গানো আমি বাধ্য হৈ শুনি থাকিব লগা যেন হৈ পৰিছে। বহুতো গান লেতেৰা কথাৰে ভৰা, আৰু গাঁওতাজনে যি পায় তাকেই গায়। আমি আমাৰ কাণবোৰ বন্ধ কৰি ৰাখিব পৰা হ'লে নিশ্চয় খুব ভাল কথা হ'লহেঁতেন, নহয় জানো? যি কি নহওক, এতিয়া আমি 2 নম্বৰ পদটো চাওঁ হওক। হবকুক 3 নম্বৰ অধ্যায়ৰ 2 নম্বৰ পদ। হে জিহুৱা, মই তোমাৰ বিষয়ৰ বাৰ্তা শুনি ভয় পাইছোঁ। হে জিহুৱা, বছৰবোৰৰ মাজত তোমাৰ কাৰ্য পুনৰ্জীৱিত কৰা, বছৰবোৰৰ মাজত তাক জনোৱা, ক্ৰোধৰ কালত কৰুণা সোঁৱৰণ কৰা। হবকুকৰ এই গীত অতি মনোমোহা গীত, আৰু আমি ভাবোঁ এই গীতৰ কথাখিনিয়ে কাৰো কাণত আমনি নিদিয়ে। এইটো এটা সুন্দৰ প্ৰাৰ্থনাৰ গীত। হবকুকে কৈছে, হে জিহুৱা, মই তোমাৰ বিষয়ৰ বাৰ্তা শুনি ভয় পাইছোঁ। তাৰমানে ঈশ্বৰে হবকুকক উত্তৰ দিছিল। ঈশ্বৰে হবকুকক কৈছিল, হবকুক চোৱা, মই বিচাৰোঁ তুমি প্ৰহৰী স্থানত থাকা, আৰু তুমি বিশ্বাসেৰে বাট বুলি যোৱাটো মই বিচাৰোঁ। তুমি মোক ভৰসা কৰাটো মই বিচাৰোঁ। তুমি ভাবিছা মই মোৰ লোকবিলাকৰ পাপৰ বিষয়ে একো ব্যৱস্থা কৰা নাই, কিন্তু ব্যৱস্থা মই হাতত লৈ আছোঁ। মই কলদিয়া অৰ্থাৎ বাবিলনিয়া নামৰ এটা জাতি গঢ়ি আছোঁ ইউফ্ৰেটিছ নদীৰ পাৰত। সেই জাতিটোক, সেই বাবিলনীয়াবিলাকক মই ব্যৱহাৰ কৰিম। যেনেকৈ উত্তৰ ইছৰাইল ৰাজ্যক শাস্তি দিবলৈ মই অচুৰীয়াবিলাকক ব্যৱহাৰ কৰিছিলোঁ, তেওঁলোক মোৰ ক্ৰোধৰ দণ্ডস্বৰূপ আছিল। কিন্তু বাবিলনীয়াবিলাকৰ হতুৱাই দক্ষিণ ৰাজ্য জিহুদাক শাস্তি দিয়া যেতিয়া মোৰ কাম শেষ হ'ব, মই সেই বাবিলনীয়াবিলাককো সুধবিচাৰ কৰিম, আৰু সেই বাবিলনীয়াবিলাকক মই ন্যায়সংগতভাৱেই সুধবিচাৰ কৰি দণ্ড বিহিম। ঈশ্বৰে বাবিলনক কেনেদৰে সুধবিচাৰ কৰিব সেই কথাটো আমি 2 নম্বৰ অধ্যায়ত পাইছিলোঁ। 5টা সন্তাপৰ কথা। সেইকেইটা জাতীয় পাপৰ কাৰণেই বাবিলনৰ পতন হৈছিল। বাবিলনক পতন ঘটাবলৈ ঈশ্বৰে নিজেই কাৰ্যপন্থা হাতত লৈছিল। প্ৰিয় শ্ৰোতা, ইয়াত বিশেষভাৱে মন কৰিবলগীয়া কথা এইয়ে যে হবকুকে এতিয়া কথাবোৰ ঘূৰাই দিছে। হবকুকে ঈশ্বৰক কৈছে, মই তোমাৰ কথাবোৰ শুনিলোঁ, আৰু তোমাৰ কথাবোৰ শুনি মোৰ ভয় লাগিছে। তেওঁৰ কি কাৰণে ভয় লাগিছে, বা তেওঁ কিহলৈনো ভয় কৰিছে? হবকুকে ভাবি আছিল যে ঈশ্বৰে একো নকৰাকৈ বহি আছিল। কিন্তু ঈশ্বৰৰ পৰা কথাখিনি জনাৰ পিছত হবকুকে ভয় কৰিছে, কাৰণ ঈশ্বৰে অলপ বেছিকৈয়ে কাম কৰিছে। হবকুকে কি কৈছে মন কৰক। হে জিহুৱা, বছৰবোৰৰ মাজত তোমাৰ কাৰ্য পুনৰ্জীৱিত কৰা, বছৰবোৰৰ মাজত তাক জনোৱা, ক্ৰোধৰ কালত কৰুণা সোঁৱৰণ কৰা। হবকুকে কৈছে, প্ৰভু, তুমি সুধবিচাৰ কৰিবলৈ আগবাঢ়িছা, আনকি কলদিয়াবিলাকৰ প্ৰতিও কৰুণা দেখুৱাবলৈ নাপাহৰিবা, আৰু তোমাৰ নিজৰ লোকবিলাকৰ প্ৰতি কৰুণা কৰিবা। প্ৰথমতে হবকুকে ঈশ্বৰলৈ পিঠি দিয়া তেওঁৰ লোকবিলাকৰ ওপৰলৈ আৰু কলদিয়াবিলাকৰ ওপৰলৈ জুই নামি অহাটো বিচাৰিছিল। কিন্তু এতিয়া কৈছে, প্ৰভু, কৰুণা দেখুৱাবলৈ নাপাহৰিবা।
ঈশ্বৰ কৰুণাময় আৰু তেওঁ অনুগ্ৰহশীল। কোনো ধ্বংস হোৱাটো তেওঁ নিবিচাৰে। আজিও আমাৰ এনেকুৱা লাগিব পাৰে যে ঈশ্বৰে যেন একো কৰা নাই, কিন্তু আমি হবক্কুকৰ প্ৰহৰী স্থানলৈ উঠি যাব পাৰোঁ। ধাৰ্মিকজন বিশ্বাসৰ দ্বাৰাই জীৱ বুলি যদি আমি শিকিব পাৰোঁ, যদি ঈশ্বৰত আমাৰ জীৱন্ত বিশ্বাস থাকে আৰু আঁৰ কাপোৰৰ আঁৰত কি ঘটিব ধৰিছে যদিহে আমি চাব পাৰোঁ, ঘূৰি থকা চকাটি যদি আমি চাব পাৰোঁ, তেতিয়া আমি হবক্কুকৰ নিচিনাই নিশ্চয় আচৰিত হ'ম। আমিও কিজানি ঈশ্বৰক কৰুণা কৰিবলৈ, কৰুণাময় হ'বলৈ অনুৰোধ জনাম। প্ৰিয় শ্ৰোতা, এই কথা সঁচা যে আজি দেখাত ঈশ্বৰে একো নকৰা যেন লাগে। ঈশ্বৰে হাত সাবটি বহি থকা যেন লাগে। সকলো কথাৰ ঈশ্বৰ নীৰৱ দৰ্শক হৈ থকা যেন লাগে। বহুতো খ্ৰীষ্টীয় বিশ্বাসীয়ে আজি সমাজৰ অৱস্থা দেখি হাৰ মানি হাত দাঙি দিয়ে। আমাৰ সকলোৰে মাজে সময়ে তেনেকুৱা লাগে। কিন্তু ঈশ্বৰে আজি সুধবিচাৰৰ দণ্ডৰ বাবে আগবাঢ়ি গৈ আছে। গতিকে আচলতে আমি এই বুলিহে প্ৰাৰ্থনা কৰিব লাগে, প্ৰভু, তুমি ক্ৰোধত সুধবিচাৰ কৰি দণ্ড বিহিবলৈ আগবাঢ়ি গৈ আছা। আমাৰ প্ৰতি কৰুণাশীল হ'বলৈ নাপাহৰিবা। তোমাৰ কৰুণা, তোমাৰ দয়া আমাক লাগে। আচলতে আজি দেশ হিচাপে, সমাজ হিচাপে আমি ঈশ্বৰৰ কৰুণা ভিক্ষা কৰা উচিত, নহয়নে বাৰু প্ৰিয় শ্ৰোতা? তেওঁৰ পৰা আশীৰ্বাদ আমি বিচাৰি থাকোঁ, মংগলৰ বৰষুণ আমি বিচাৰোঁ। আজি কিন্তু আমাক সৰ্বশক্তিমান ঈশ্বৰৰ কৰুণাৰ প্ৰয়োজন। হবক্কুকৰ চিন্তাধাৰাত আমূল পৰিৱৰ্তন ঘটিল। প্ৰথমতে তেওঁ কৈছিল, প্ৰভু, তুমি কিবা এটা নকৰা কিয়? মানুহবোৰক পাপ কৰি সাৰি যাবলৈ কিয় এৰি দিছা? কিন্তু ঈশ্বৰে কি কৰিবলৈ আগবাঢ়িছে সেই কথা জনাৰ পাছত হবক্কুকে ঈশ্বৰৰ কৰুণা বিচাৰিহে প্ৰাৰ্থনা কৰিছে। প্ৰিয় শ্ৰোতা, আজি আচলতে আমি যদি বুজিলোহেঁতেন ঈশ্বৰে সুধবিচাৰ দণ্ড বিহিবলৈ কেনেদৰে আগবাঢ়ি আছে, আমি নিশ্চয় আঁঠুকাৰি প্ৰাৰ্থনা জনালোহেঁতেন। এতিয়া আমি এই মনোমোহা প্ৰাৰ্থনাটোৰে আৰু অলপ আগবাঢ়ি যাওঁ। হবক্কুকৰ প্ৰাৰ্থনাটো আচলতে ঈশ্বৰে অতীতত ইছৰাইলীয়া লোকসকলৰ কাৰণে কি কৰিছিল তাৰ এটা আবৃত্তিৰ নিচিনা। তেওঁ অতীতত কৰা কাৰ্যৰ ভিত্তিত ভৱিষ্যতেও তেনে কাম কৰিব, এইটোৱেই আচলতে ইয়াত মূল ভাৱ। ঈশ্বৰে যিদৰে কাৰ্য কৰি আহিছে ভৱিষ্যতেও তেনেদৰে কৰি থাকিব বুলি ধৰি ল'ব পাৰোঁ। খ্ৰীষ্টীয় বিশ্বাসীসকলৰ প্ৰতি পাচনি পৌলে এনেদৰে লিখিছে, যিজনাই তোমালোকত সৎকৰ্মৰ আৰম্ভ কৰিলে তেওঁৱেই তাক যীশুখ্ৰীষ্টৰ আগমনৰ দিনলৈকে সিদ্ধ কৰি থাকিব বুলি দৃঢ় প্ৰত্যয় কৰি প্ৰথম দিনৰে পৰা এতিয়ালৈকে শুভবাৰ্তাত তোমালোকৰ সহভাগিতা থকাৰ কাৰণে তোমালোক সকলোৰে নিমিত্তে মোৰ যি সকলো নিবেদন তাত সদায় আনন্দেৰে নিবেদন কৰি তোমালোকক সোঁৱৰণ কৰা সকলো সোঁৱৰণত মোৰ ঈশ্বৰৰ ধন্যবাদ কৰোঁ। ফিলিপিয়া 1 নম্বৰ অধ্যায়ৰ 3 নম্বৰ পদৰ পৰা 6 নম্বৰ পদ। প্ৰিয় শ্ৰোতা, আপোনাক বাৰু ঈশ্বৰে কিবা সৎকৰ্মৰ আৰম্ভণি কৰিছেনে? তেওঁ আপোনাক বাৰু আজিৰ অৱস্থালৈ লৈ অনা নাইনে? তেওঁ আপোনাক সৎকৰ্মৰ আৰম্ভণ কৰিছে যদিহে আপুনি তেওঁত বিশ্বাস স্থাপন কৰিছে। তেওঁ আপোনাক সৎকৰ্মৰ আৰম্ভণ কৰিছে আৰু প্ৰভু যীশুৰ পুনৰ আগমনৰ দিনলৈকে সেই কাম তেওঁ চলাই থাকিব। সেইদিনা তেওঁ আমাক খ্ৰীষ্টীয় বিশ্বাসীসকলক এই জগতৰ পৰা উঠাই লৈ যাব আৰু আমাক প্ৰভু যীশুখ্ৰীষ্টৰ নিচিনা কৰিব। এয়া আমাৰ দৃঢ় বিশ্বাস আৰু হবক্কুকৰ এই মনোমোহা গীতটোতো এয়েই ফুটি উঠিছে। এই গীতটিৰ পটভূমিত আচলতে 3জন ব্যক্তি আছে, যদিও সেই ব্যক্তি 3জনৰ নাম উল্লেখ কৰা হোৱা নাই। কাৰণ এই গীতটি মানুহে কি কৰিলে সেই বিষয়ে নহয়, মানুহৰ যোগেদি ঈশ্বৰে কি কৰি আহিছে সেই বিষয়েহে। আমি ভাবোঁ ইয়াত আমি অব্ৰাহাম, মুচি আৰু
জিহুছোৱাৰ কথা পাওঁ, অব্ৰাহামৰ কথা পাওঁ 3 নম্বৰ পদৰ পৰা 6 নম্বৰ পদলৈকে, মুচিৰ কথা পাওঁ 7 নম্বৰ পদৰ পৰা 10 নম্বৰ পদলৈকে, আৰু জিহুছোৱাৰ কথা পাওঁ 11 নম্বৰ পদৰ পৰা 15 নম্বৰ পদলৈকে। 3 নম্বৰ পদটো প্ৰথমতে পঢ়ি দিম। ঈশ্বৰ তৈমনৰ পৰা আহিছে, পবিত্ৰজনা পাৰণ পৰ্বতৰ পৰা আগমন কৰিছে, চেলা, তেওঁৰ প্ৰভাৱে আকাশমণ্ডল ঢাকিছে। তৈমন মানে ইদুম আৰু পাৰণ চিনয়ৰ অতি ওচৰতে। বহুতে ভাবে ইয়াত ইছৰাইলীয়া লোকসকল মিছৰৰ পৰা ওলাই অহা সময়ৰ কথা কোৱা হৈছে, কিন্তু অব্ৰাহামে তাতকৈও আগতেই মিছৰ দেশলৈ গৈছিল। চেলা শব্দটো আমি গীতমালাটো পাওঁ, গতিকে ইয়াত উল্লেখ কৰাৰ পৰা আমি এইটো এটা গীত বুলি বুজি পাওঁ। কিছুমান লোকে ক'ব খোজে যে চেলা মানে গীতটোৰ এটা বিৰতি বা উশাহ লোৱা ঠাই। আমি অৱশ্যে ইয়াৰ অৰ্থটো ৰোৱা, চোৱা আৰু মন দি শুনা এই বুলিহে ক'ব খোজোঁ। ৰাস্তা পাৰ হ'বৰ সময়ত যেনেদৰে আমি ৰৈ দুয়োপিনে চাই শব্দ শুনিব লাগে, তেনেদৰে ঈশ্বৰেও যেন আমাক কৈছে, এতিয়া বহা, মন কৰা, ভালদৰে শুনি লোৱা। চেলা মানে যিখিনি কোৱা বা গোৱা হ'ল সেইখিনিৰ প্ৰতি বিশেষভাৱে মনোযোগ আকৰ্ষণ কৰাকেই বুজায়। ইয়াত অব্ৰাহাম নে মুচিৰ কথা কৈছে সেইটো ডাঙৰ কথা নহয়। এই দুয়োজন ব্যক্তিৰ লগতেই ঈশ্বৰ আছিল আৰু দুয়োজনৰ যোগেৰেই ঈশ্বৰে কাৰ্য কৰিছিল। আমি ইয়াত ঈশ্বৰৰ গৌৰৱ মহিমাৰ অপূৰ্ব বৰ্ণনা এটা পাওঁ। তেওঁৰ প্ৰভাৱে আকাশমণ্ডল ঢাকিছে আৰু পৃথিৱী তেওঁৰ প্ৰশংসাৰে পৰিপূৰ্ণ। এইটো কিন্তু এতিয়াও ঘটা নাই। অৱশ্যে অব্ৰাহামৰ হৃদয় প্ৰশংসাৰে পৰিপূৰ্ণ আছিল। মিছৰ দেশৰ পৰা উদ্ধাৰ হৈ অহাৰ পাছতে ইছৰাইলীয়া লোকবিলাকৰ অন্তৰো ঈশ্বৰৰ প্ৰতি প্ৰশংসাৰে পৰিপূৰ্ণ হৈ পৰিছিল। তেওঁৰ প্ৰভাৱে আকাশমণ্ডল ঢাকিছে। আজি আমি বিশ্বাসকাৰীসকলেও ঈশ্বৰৰ সেই গৌৰৱ মহিমাৰ দ্বাৰা আপ্লুত হ'ব লাগে। 4 নম্বৰ পদ, তেওঁৰ উজ্জ্বলতা সূৰ্যৰ নিচিনা, তেওঁৰ কাষৰ পৰা ৰশ্মি ওলাইছে, সেয়ে তেওঁৰ পৰাক্ৰম লুকুওৱা ঠাই। তেওঁৰ উজ্জ্বলতা সূৰ্যৰ নিচিনা, তেওঁৰ কাষৰ পৰা ৰশ্মি ওলাইছে। যেতিয়া সূৰ্য উদয় হয়, ইয়াৰ চাৰিওপিনৰ পৰা ৰশ্মি ওলায়। ঈশ্বৰৰ আগমনৰ এনে এখন ছবি ইয়াত দাঙি ধৰা হৈছে। আমি ভাবোঁ এই পৃথিৱীৰ পৰা খ্ৰীষ্টীয় মণ্ডলীক উঠাই নিবলৈ যেতিয়া প্ৰভু যীশু আহিব, এনেকুৱা এটা গৌৰৱ মহিমা প্ৰকাশিত হ'ব, যিটো তেওঁ বৈতলেহেমত জন্ম লওঁতে প্ৰকাশ পোৱা নাছিল। তেওঁ পৃথিৱীত ন্যায় শাসন প্ৰতিষ্ঠা কৰিবলৈ আহোঁতেও তেনেকুৱা হ'ব। সেয়ে তেওঁৰ পৰাক্ৰম লুকুওৱা ঠাই, অৰ্থাৎ ঈশ্বৰৰ মহিমা ইমান চাট মাৰি ধৰা হ'ব যে তেওঁক দেখা পোৱা নাযায়। ঈশ্বৰৰ মহিমাই ঈশ্বৰৰ মহিমা ঢাকি ধৰে। এই কথা আমি আচলতে অলপ দকৈ চিন্তা কৰি চাব লাগে, শ্ৰদ্ধা আৰু প্ৰশংসাৰ ভাৱেৰে। 5 নম্বৰ পদ, তেওঁৰ আগে আগে মহামাৰী চলিছে আৰু তেওঁৰ খোজৰ পৰা বজ্ৰপাত হৈছে। এই কথাখিনি মুচি মিছৰত থকা সময় আৰু মিছৰলৈ অহা 10টা উপদ্ৰৱৰ ক্ষেত্ৰত কোৱা হৈছে বুলি আমি অনুমান কৰিব পাৰোঁ। অৱশ্যে আকাল মহামাৰীৰ কাৰণে অব্ৰাহাম যে মিছৰ দেশলৈ গুচি গৈছিল, সেই ক্ষেত্ৰতো এই কথাটো খাটে যেন লাগে। এতিয়া 6 নম্বৰ পদটো পঢ়ি দিম। তেওঁ থিয় হৈ পৃথিৱী লৰাইছে, তেওঁ দৃষ্টি কৰি জাতিবিলাকক কম্পমান কৰিছে আৰু চিৰকলীয়া পৰ্বতবোৰ ছিন্ন ভিন্ন হৈছে। আদিকালৰ গিৰিবোৰ বহি গৈছে, আগৰ কালৰ পৰা এয়েই তেওঁৰ গতি। তেওঁ থিয় হৈ পৃথিৱী লৰাইছে। ঈশ্বৰে অব্ৰাহামক কৈছিল, মই তোমাক এই দেশ দিম, আৰু তেওঁ বিশাল ভূভাগ জুখি অব্ৰাহামক দিছিল। ঈশ্বৰে সেই অনুসাৰেই পৃথিৱীৰ জাতিবোৰ শাৰী শাৰী কৰাইছে।
এইটো নিশ্চয় অতি আচৰিত ধৰণৰ কথা। তেওঁ দৃষ্টি কৰি জাতিবিলাকক কম্পমান কৰিছে আৰু চিৰকলীয়া পৰ্বতবোৰ ছিন্ন ভিন্ন হৈছে। আদিকালৰ গিৰিবোৰ বহি গৈছে, আগৰ কালৰ পৰা এয়েই তেওঁৰ গতি। প্ৰিয় শ্ৰোতা, ঈশ্বৰ কেতিয়াও সলনি হোৱা নাই আৰু কেতিয়াও সলনি নহয়। অতীজৰ যি ঈশ্বৰ, সেই ঈশ্বৰে এতিয়াও নিজক বিভিন্ন কাৰ্যৰ যোগেৰে প্ৰকাশ কৰি আহিছে। সেই সৰ্বশক্তিমান চিৰস্থায়ী ঈশ্বৰক আপুনি বাৰু চিনি পায়নে? ব্যক্তিগতভাৱে তেওঁক বাৰু জানেনে? চিন্তা কৰি চাওকচোন। ঈশ্বৰে আপোনাক আশীৰ্বাদ কৰক। আমেন। যেতিয়া প্ৰভু যীশুৱে তেওঁৰ মণ্ডলীক এই জগতৰ পৰা উঠাই লৈ যাবলৈ উভতি আহিব, তেতিয়া এনে এক মহিমা উপস্থিত থাকিব যিটো তেওঁৰ বেথলেহেমত জন্ম হোৱাৰ সময়ত উপস্থিত নাছিল। তাৰ পাছত যেতিয়া প্ৰভু যীশুৱে নিজৰ ৰাজ্য প্ৰতিষ্ঠা কৰিবলৈ পৃথিৱীলৈ আহিব, তেতিয়াও তেনে এক মহিমাজ্যোতি প্ৰকাশিত হ'ব। প্ৰভু যীশুৰ ব্যক্তিত্বৰ মহিমা এনেকুৱা এটা কথা যিটো প্ৰতিজন খ্ৰীষ্টীয় বিশ্বাসীয়ে চিনি পোৱা আৰু সন্মান কৰা প্ৰয়োজন। ঈশ্বৰে অব্ৰাহামক কৈছিল, মই তোমাক এই দেশ দিম, আৰু তেওঁ সেই দেশখন জুখিছিল। এদিন প্ৰকৃত অৰ্থত তেওঁলোকক ঈশ্বৰে সেই প্ৰতিজ্ঞাৰ দেশত সংস্থাপিত কৰিব। জগতৰ সকলোৱে সেই কথা দেখিব। ঈশ্বৰৰ প্ৰতিজ্ঞা ঈশ্বৰে পূৰণ কৰেই। ঈশ্বৰৰ প্ৰতিজ্ঞা ঈশ্বৰে পূৰণ কৰেই। প্ৰিয় দৰ্শক, আজিলৈ আমাৰ অনুষ্ঠানটো ইমানতে সামৰণি মাৰিব বিচাৰিছোঁ। পৰৱৰ্তী অনুষ্ঠানত আপোনালোকক পুনৰ লগ পোৱাৰ আশা ৰাখিছোঁ। সামৰণি মৰাৰ আগতে আহকচোন আমি খন্তেক প্ৰাৰ্থনাত মূৰ দুৱাওঁ। স্বৰ্গত থকা অতি মৰমীয়াল দয়ালু পিতৃ ঈশ্বৰ, প্ৰভু তোমাক ধন্যবাদ দিওঁ এই সুন্দৰ সময়ৰ বাবে। তোমাৰ পবিত্ৰ বাক্য অধ্যয়নৰ যি সুন্দৰ সুযোগ সময় প্ৰভু তুমি দান কৰিলা। দয়ালু মৰমীয়াল পিতৃ ঈশ্বৰ, প্ৰাৰ্থনা কৰিছোঁ সময়তে প্ৰতিজন দৰ্শকসকলৰ বাবে। প্ৰভু, তুমি তেওঁলোকক তোমাৰ বাক্য বুজি পোৱাত সহায় কৰিবা। আৰু প্ৰভু, তেওঁলোকে যদি এই বাক্যবোৰ শুনি নিজৰ জীৱনত যদি সিদ্ধান্ত লৈছে প্ৰভু, সম্পূৰ্ণৰূপে তেওঁলোকৰ জীৱন শুধৰণি কৰাত প্ৰভু তুমি তেওঁলোকক সহায় কৰিবা, যাতে প্ৰভু আহি থকা দিনকেইটাত তেওঁলোকে তোমালৈ ভয় ভক্তিৰে প্ৰভু চলি যাব পাৰে। এক বাধ্যতা জীৱন প্ৰভু তেওঁলোকে যাতে যাপন কৰিবলৈ পাৰিব, তেনে আশীৰ্বাদ প্ৰভু তুমি দান কৰিবা। এই সকলো যাচনা মহান ত্ৰাণকৰ্তা প্ৰভু যীশুখ্ৰীষ্টৰ নামত অৰ্পণ কৰিছোঁ। আমেন। প্ৰিয় দৰ্শক, যোৱা অনুষ্ঠানৰ প্ৰশ্নটোৰ শুদ্ধ উত্তৰটো হৈছে এনচাৰ অপশ্যন ডি, বাবিল। আজিৰ অনুষ্ঠানৰ ওপৰত আধাৰিত প্ৰশ্নটো হৈছে হবকুক পুস্তকখনৰ শেষৰ অধ্যায়টো প্ৰধানকৈ কেইটা ভাগত ভাগ কৰিব পাৰি? অপশ্যন এ 1, অপশ্যন বি 2, অপশ্যন চি 3, অপশ্যন ডি 4টা। প্ৰিয় দৰ্শক, আজিৰ প্ৰশ্নৰ সঠিক উত্তৰটো আজি সন্ধিয়া 6 বজাৰ আগেয়ে আপোনাৰ নাম আৰু সম্পূৰ্ণ ঠিকনাৰে সৈতে আমালৈ 7429840242 নম্বৰত SMS নাইবা হোৱাটছআপ যোগে প্ৰেৰণ কৰক। প্ৰিয় দৰ্শক, আপুনি যদি আমাৰ এই অনুষ্ঠানৰ যোগেদি আশীৰ্বাদপ্ৰাপ্ত হৈছে আৰু আমাৰ লগত কথা পাতিবলৈ বিচাৰিছে বা আপোনাক প্ৰাৰ্থনাৰ সহায়ো পৰামৰ্শ লাগে, তেন্তে আমালৈ 7429840242 এই নম্বৰত পোনপটীয়াকৈ ফোন কৰিব পাৰিব। ধন্যবাদ।